নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেটো আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিক্যাল ৰেলী 2025 ফাইনালি স্টাৰ্ট হৈ গল সাফায়লাৰ 70 টা পোষ্ট আছিল অল ইন্ডিয়াৰ ভিতৰত তাৰো ৰেলী আপোনালোকৰ এডমিট কাৰ্ড সমূহ আহিলে আৰু অলৰেডি যেটো লৰাই পোষ্ট আছিল আপোনালোকৰ ফিজিক্যাল স্টাৰ্ট হৈ গল নগালেণ্ডৰ সুকভি চেণ্টাৰত পৰিছে অল ইন্ডিয়াৰ ভিতৰত এটাই চেণ্টাৰ আৰু আনটো হৈছে আমাৰ অসমৰ লৰাখিনি পৰিছে ডিফু কাৰ্বি আলং ডিফু চেণ্টাৰত পৰিছে এতিয়া আপোনালোকৰ কেনেকুৱা কি প্ৰসেস হৈছে যেটো ক্যান্ডিডেট কোৱালিফাই হৈছে কিছুমান আৰু কিছুমান ডিসকোৱালিফাই হৈছে কোট বেসিক্যালি ডিসকোৱালিফাই হৈছে কেনেকুৱা ধৰণৰ কি প্ৰসেস হৈছে ফুল ডিটেইলছত আপুনি এই ভিডিও জৰিয়তে জানিব পাৰিব যদি আগন্তুক দিনত আসাম ৰাইফল ট্ৰেডছমেন এণ্ড টেকনিক্যাল ৰেলী সাফাই প্ৰস্তুত যদি এপ্লাই কৰি থৈছিল এডমিট কাৰ্ড যদি আহিছে প্ৰিপাৰেচন যদি কৰি আছে আপোনালোক কেনেকুৱা কি প্ৰসেস হৈছে গোটেই কথাখিনি জানিব পাৰিব ভিডিওটো শেষলৈকে চাব আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড গুৰুত্বপূৰ্ণ আপডেট দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছিল তেন্তে আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল এইবাৰ কেনেকুৱা ধৰণৰ প্ৰসেস হৈছে মই যেহেতু অলৰেডি আগৰ ভিডিও কিটাৰ গোটেইখিনি প্ৰসেসৰ কথা কৈ দিছো মই নিজে যেটো দিয়া মোৰ এক্সপেৰিয়েন্স আছে সেম তেনেকুৱাই হৈছে কোনো ধৰণৰ হাল হলনি হোৱা নাই প্ৰথম আপোনাৰ ডকুমেন্ট কি চাইছে প্ৰথম আপুনি গেটত যদি 6টা বজাৰ পৰা টাইমিং দিছে মানে 4টা 5টা পৰা লাইন লাগি যায় আপোনাৰ গেটতে চাইছে এডমিট কাৰ্ডখন আধাৰ কাৰ্ড আৰু বেলেগ একো চোৱা নাই মানে আইডি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা হলে আধাৰ কাৰ্ড যেহেতু সকলোৱে থাকে আপোনাৰ এডমিট কাৰ্ডখন চাব আৰু আধাৰ কাৰ্ডটো চাব তাৰ পিছত আপোনাৰ সময় দিব সময় দিয়াৰ পিছতে মেইন পইণ্টটো হৈছে আপোনাৰ হাইটটো চেক কৰিব জেনাৰেল ওবিসি ইডব্লিউএছ এসসি লৰাৰ কাৰণে যেটো আমাৰ অসমৰ 165 সেন্টিমিটাৰ হাইট লাগে মানে হাইটটোৱে প্ৰথম চেক কৰিব তাৰপৰা যি হল এসটি ক্যান্ডিডেট থাকে তেওঁলোকৰ 162.5 সেন্টিমিটাৰ হাইট লাগে মানে গেটতে মাইটাল দি থাকিব তাত যদি লাগি যায় আপুনি পাস যদি তাতে নালাগে তেতিয়া সেই পইণ্ট হেটো খপাই উভতি গুছি আহিব লাগিব যদি হাইটটো আপোনাৰ নাই 165 যদি নাই 162.5 সেন্টিমিটাৰ যদি নাই তাৰ পৰা আপুনি উভতি বাহিৰ হৈ যাব কম পালে তাৰ পিছত আপোনালোকৰ 10টা কে লাইন পটাই আছে বুলি কৈছে 10টা লাইন পাতিছে 100টা গ্ৰুপ বনাইছে ধুনিয়াকে হাইটটো চাই 10টা লাইন পটাই আপোনাৰ এডমিট কাৰ্ডখন ৰাখি প্লানি 100টা গ্ৰুপ বনাইছে 100টা গ্ৰুপ বনোৱাৰ পিছতে ৰানিং কৰাই দিছে ৰানিংটো বেছি লৰা ফেল হোৱা নাই ৰানিং 5 কিলোমিটাৰ 24 মিনিট যেটো ইমান হাৰ্ড নহয় কিন্তু সুকভি চেণ্টাৰটো অকমান হাৰ্ড সৰি আপোনাৰ কাৰ্বি আলং ডিফু চেণ্টাৰটো হাৰ্ড যেটো পাহাৰত আপোনালোকে ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত তাত আপোনাৰ বেছি ফেল কৰা নাই কিন্তু আপোনাৰ পাস কৰিছে বহুত অলপ ফেলও কৰিছে কিন্তু ফেল কৰাৰ সংখ্যা কম আমাৰ অসমৰ লৰা বাহিৰৰখিনি যেতিয়া ষ্টাৰ্ট হ'ব 20 তাৰিখ মানৰ পৰা হয়তো বাহিৰৰ লৰা পৰিব সেইখিনি বেছিকে ফেল কৰিব তাৰ পিছত গম পালে এই কথাটো তাৰ পিছত আপোনালোকৰ হৈছে ৰানিং পাস কৰা হোৱাৰ পিছতে বহাই থৈ দিব আপোনাক বহুত দেৰি বহাই থৈ দিব তাৰ পিছত আপোনালোকৰ লগালক ট্ৰেড টেষ্টটো লৈ লব ট্ৰেড টেষ্টত বিভিন্ন ধৰণৰ কোৱেশ্চন সুধিছে অকল সাফাই ৰিলেটেড নহয় আপুনি জানিবলগীয়া যিখিনি কথা সকলোখিনি হয়তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী নামো সুধি দিব পাৰে আপোনাৰ ধৰি লওক এটা উদাহৰণ দিছো আপোনালোকক সুধিছে বুলি কৈছে ঘাঁ যেটো তেতিয়া লেতেৰা হৈ থাকিব তেতিয়া আপোনালোকৰ মছৰ হিন্দীত সুধিব মানে মহে কামুৰিলে কোনটো ৰোগ হ'ব পাৰে বা যেটো মেলেৰিয়া ৰোগ হয় মেলেৰিয়া ৰোগটো কোনটো ভাইৰাছৰ দ্বাৰা হয় সেই কামুৰা মহটোৰ নাম কি ইত্যাদি ধৰণৰ কোৱেশ্চন বিলাকে সুধিছে তাৰ পিছত আৰু এটা সুধিছে আপোনালোকৰ ডাস্টবিন লং ডাস্টবিন আপোনাৰ শৰ্ট ডাস্টবিন কোড কেনেকে ইউজ হয় হেকিটা হিন্দীত সুধিব কিন্তু মই অসমীয়াত বুজাই দিছো তাৰপৰা জাৰু সুধিব জাৰু কি প্ৰকাৰৰ জাৰু বিশেষকৈ দুই প্ৰকাৰ থাকে লং জাৰু শৰ্ট জাৰু আপোনাৰ জাৰু বিষয়ে আপুনি বুজাই ক'ব লাগিব অফিচাৰজনৰ ভাল লগা তাৰ পিছত আপোনালোকৰ টেষ্ট এইখিনি সুধিছে গম পালে তাৰ পিছত আপোনালোকৰ লেটিং ওয়াশৰুম আপোনালোক সাফ কৰিবলৈ কি ইউজ কৰে যেনে হাৰপিক কৰে আৰু যেতিয়া বেছি জাম লাগি থাকে তেতিয়া আমি এসিড ইউজ কৰিব লাগে বেছি যেতিয়া জাম লাগে বেছি লেতেৰা হলে হাৰপিকত নগলে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে সুধিছে ট্ৰেড টেষ্টত তাৰ পিছতহে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিছে তাৰ আগতে খালি আপোনাৰ ডকুমেন্টখিনি ক্লিয়াৰ আছে না এবাৰ সুধি লৈ জেৰক্স কপি লৈ যাবলৈ কয় যদি নাই বাহিৰৰ পৰা আপুনি কৰি আনিব লাগিব মই যেটো অলৰেডি আগত এটো যে ডিটেইলছত ভিডিও বনোৱা আছে কি ডকুমেন্ট লাগে কি লাগে এতিয়াও যদি জনা নাই ডেসক্ৰিপচনতে প্ৰতিটো ভিডিও লিংক পাই যাব আপুনি লিংকৰ পৰা গৈ প্ৰতিটো ভিডিও গৈ চাই লওক তেতিয়া আপোনালোকৰ গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব একো প্ৰবলেম নহয় ভৰ্তিটো ৰানিংটো ফিজিক্যাল দিবলৈ যাওঁতে আসাম ৰাইফলৰ এইখিনি তাৰ পিছত আপোনাৰ টেট টেষ্টতে বহুত বাহিৰ হৈ গৈছে 100টাৰ ভিতৰত যদি আপোনাৰ 30টা যদি
ইনো বেছিয়ে পাছ কৰে 60টা যদি পাছ কৰে ট্ৰেড টেষ্টত 10টা মানে ৰখি থাকে কিন্তু ট্ৰেড টেষ্টতে বহুত লোৱা ওলাই গৈছে আৰু হাইট চেষ্টতো ইমান ফেল কৰা নাই যেহেতু আপোনাৰ ৰানিং কৰা আগতে হাইটটো চাই লৈছে চেষ্টত যেহেতু ফেল নকৰে আমাৰ 78 সেন্টিমিটাৰ হে লাগে অসমৰ লৰাৰ কাৰণে সকলো পাছেই গৈছে ফুলোৱাত দুই এটা ওলাইছে কিন্তু যিসকলে ফুলাব জানে তেওঁলোক ইমান ফেল কৰা নাই এইখিনি প্ৰসেস গম পাই গল আপোনালোকৰ ট্ৰেড টেষ্টটো ভালদৰে গুৰুত্ব দিয়ক তাৰ পিছত আপোনালোকৰ ৰানিংটো পাছ কৰিব আৰু তাৰ পিছত আহিলে থকা ৰুম বা ট্ৰেইন ষ্টেচনৰ পৰা কিমান দূৰ মই ইতিমধ্যে কৈছো আপুনি ডিফু চেণ্টাৰৰ পৰা ডিফু কেম্পলৈকে আপোনালোক 8 কিলোমিটাৰ হয় আৰু ঠিক সেইদৰে ডিমাপুৰ ট্ৰেইন ষ্টেচনৰ পৰা সুকবি চেণ্টাৰলৈকে একে সেম 8-9 কিলোমিটাৰ মানে হ'ব আপোনাৰ গাড়ী ভাড়াটো তাত অটো আৰু টেম্পু বিলাক বেছিকে পাব তাত গাড়ী ভাড়াটো লৈছে বলে 50 টকা লৈছে বুলি কৈছে আপোনাৰ অটো টেম্পুত গলে আৰু যদি নিজে ভাড়া কৰি নিয়ে 100-150 কিবা টকা ল'ব হেতু আপোনাক তাত গৈ পাতি মেলি ল'ব লাগিব আৰু থকা ঠাইটো আপুনি ডিমাপুৰ ষ্টেচনত থাকিব পাৰে তাৰ পৰা ৰাতিপুৱা গাড়ী পাবলৈ অলপ প্ৰবলেম হৈ যাব পাৰে কিন্তু এতিয়া ইন্টাৰভিউ যেটো চলিছে আপুনি পাইও যাব ইমান টেনচন ল'ব নালাগে আৰু যদি গৈ ওচৰে পাজৰে ৰুম বিচাৰি লওঁ বুলি ভাবে তেন্তে তাত পাই যাব কিন্তু খোৱাটো অলপ প্ৰবলেম হয় মানুহবিলাকৰ যেটো কাৰ্বি আংলঙত খেতিটো অলপ কম গম পায় আপোনাৰ খোৱা বোৱাটো অলপ প্ৰবলেম হ'ব পাৰে আপোনাক এডজাষ্ট কৰি ল'ব য'ত থাকিব তাতে মিলাই মিলি হোটেল বিচাৰি আপোনাক খাই ল'ব লাগিব আগদিনাই খোৱা যোগাখিনি ৰাখিব লাগিব কম পালে আৰু ৰুমৰ ভাড়াবিলাক তাত গৈ পাতি ল'ব লাগিব 100 টকা 150 টকাটো পাব ভাল ৰুম লাগিলে আপোনালোক পকা চকা ৰুম লাগিলে বেছি ভৰিব লাগিব এইখিনি আৰু সুকভিটো একে তাত যেটো এসএসসি জি মেডিকেলো কৰিছিলে মোক যিখিনি কেণ্ডিডেটে কৈছে এটা কোৱা মতে আপোনালোকৰ 100-150 টকাটো পায় কিন্তু ইমান ভাল নহয় ৰুম বিলাক আৰু মানুহৰ ঘৰ বিলাকে মানে ভাড়ালে দিয়ে ভাল ৰুম হ'লে আপুনি পইচা বেছি দাম ভৰিব লাগিব পকা ৰুম যদি পাবলে হয় কেম্পৰ ওচৰত যদি পায় মানে 500-600 টকা ভৰিব লাগিব হ'ব পাৰে এটা কেণ্ডিডেটে তাত গৈ হেখিনি আপোনাক এডজাষ্ট কৰি ল'ব লাগিব নিজে মিলাই মিলি পাতি ল'ব লাগিব তাৰ পিছতে আপোনালোকৰ হল প্ৰসেসটো গুটেটো কৰি দিলো হেখৰ গুটেখিনি প্ৰসেস ইতিমধ্যে আগতে 40-50 দিনত ক্লিয়াৰ হৈ যাব মানে ভৰ্তিটো এপ্লাই হোৱাৰ পৰা 3 মাহৰ ভিতৰত জয়নিং লৈকে হৈ যাব আৰু যিসকল কেণ্ডিডেট লাষ্টৰ ফালে আপোনাৰ এপ্ৰিল মে মাহৰ লৈকে ধৰি লওক পৰিছে লাষ্টৰ দিনা যিসকল কেণ্ডিডেট লাষ্টৰ ওচৰে 10 দিনৰ ভিতৰত যিসকল পৰিব কিন্তু এক্সামলৈ বেছি সময় নাপাব যদি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আৰু টেষ্ট যদি কোৱালিফাই কৰে হয়তো আপুনি 4-5 দিনৰ পিছতে ৰিটেন এক্সাম হৈ যাবলৈ আছে আমাৰ অসমৰখিনি দিগদাৰ নাই আপুনি ঘৰৰ পৰা আহিও যাব পাৰিব যদি বেছি দূৰ হয় নামনি অসমৰ ফালে তেন্তে তাতে থাকিয়ে দিব লাগিব এক্সাম দিহে ঘৰলৈ আহিব পাৰিব আৰু এক্সামটো আপোনালোকৰ নেগেটিভ মাৰ্কিং নাথাকে 100 মাৰ্কৰ হ'ব ইমান হাৰ্ড নহয় মই ইতিমধ্যে কৈছো এক্সাম সিলেবাসটো আগৰ ভিডিও কিটা চাই ল'ব ডেসক্ৰিপচনতে আছে লিংক বিলাক আৰু আপোনালোকৰ এসপ্তাহৰ ভিতৰত ৰিজাল্ট দি দিব 15 দিনৰ ভিতৰত আপোনাৰ জয়নিং পৰ্যন্ত ক্লিয়াৰ হৈ যাব আসাম ৰাইফলৰ কামবিলাক বহুত ফাষ্ট হয় গুটেকিটা স্টেপ যদি ক্লিয়াৰ কৰে আসাম ৰাইফলৰ সাফাই কৰ্মচাৰীত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব এইখিনি গুটেখিনি ক্লিয়াৰ কৰিলো আৰু হয়তো থাকি যোৱা নাই বুলি ভাবিছো আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিব মই জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কেতিয়া আছে অলপ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব কোনটো চেণ্টাৰত পৰিছে কেতিয়া আছে আপোনালোকে মোৰ ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক আছে তাত জয়েন হৈ আপোনালোক আপডেটখিনি দিব বুলি মই আশা ৰাখিলো যিসকল আগন্তুক দিন আছে তে যিজন কেণ্ডিডেটে জনাইছে এইখিনি খুব ধুনিয়াকে জনাই দিলে কথা পাতিব পৰা নাই তেওঁ যেটো টেষ্টটো বেয়া হৈ গৈছে সেইকাৰণে মনটো হয়তো ইমান ভাল নহয় ন এতিয়া ঘৰলৈ গৈ আছে সেইবাবে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক টেষ্টটো বেছিকে গুৰুত্ব দিয়ক ফিজিক্যাল দি থাকিলে নহব যিকোনো কোৱেশ্চন সুধি দিব পাৰে টেষ্টত মানে ইন্টাৰভিউ বুলি ধৰক কোন ধৰণৰ তাত সাবচিকুন কৰি দেখাব নালাগে বা লেটিং বাথৰুম কৰি সাফা কৰি দেখাব নালাগে মানে পাৰ্সোনাল ইন্টাৰভিউ টাইপ যদি আসাম অসম পুলিচত যদি ইন্টাৰভিউ দি পাইছে তেনেকুৱা ধৰণৰ হ'ব ৰানিং পাস কৰাৰ লগে লগে আপোনালোকৰ টেষ্ট হৈ যাব এইখিনি কথা ক্লিয়াৰ হৈ গ'ল তাৰ পিছত আপুনি ভিতৰত যাওঁতে খালি বেগ চেকবুক ভিতৰত ভৰাব নিদিয়ে আপোনাৰ ডকুমেন্টখিনি নিবলৈ দিব আৰু খাবৰ কাৰণে বিস্কুট পানী বটল চটল যদি নিব বিচাৰে তেন্তে লৈ যাব পাৰিব আৰু আপোনালোকে পইচাটো লৈ যাব তাৰ ভিতৰত আপোনালোকৰ ভাতটো পাই যাব 50 টকা মানত পাই যাব তাত খাবলৈ এটো ব্যৱস্থা কৰিছে বুলি কৈছে আৰু জুচ কিবা খাবলৈ পাব ফল-মূল এইবিলাক বিক্ৰী কৰিব আসাম ৰাইফলৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনালোক পইচা দি খাবলৈ কিন্তু ফ্ৰীকে নিদিয়ে আমি এবাৰ কি হৈছিল আমি এবাৰ নাৰ্সিং এসিস্টেন্টত ডিমাপুৰত দিবলৈ যাওঁতে কিন্তু ভাতটো খিচিৰিটো ফ্ৰীকে দিছিল এবাৰ তেনেকুৱা ব্যৱস্থা বৰ্তমানলৈকে হোৱা নাই আগন্তুক দিনত যদি হয় নিশ্চয় আপোনালোকে যেতিয়া দিবলৈ যাব তেতিয়া গম পাব তেতিয়া হলেতো ভালে কোন ধৰণৰ পইচা পাতি লোৱা নাছিল অফিচাৰজনে আমাক কৈছিল মোৰ নিজৰ পইচা এইটো ষ্টাৰৰ পইচা তোমালোক দি দিছো যেটো বাচ্চা লোক আহিছে ইমান কষ্ট কৰি আৰু আপোনাৰ পাস কৰিবলৈ হলে ৰানিং ৰাতি বহুত হৈ যাব কিন্তু 7-8 বাজি যাবগৈ পাৰে আৰু কেতিয়াবা বেছি ভিৰ যদি হৈ যায় কেণ্ডিডেট বেছি যদি কোৱালিফাই হয় নেক্সট দিনালে আপোনালোকক মাতি দিব হেনেকৈ প্ৰসেসখিনি হ'ব বেছি চিন্তা কৰিব নালাগে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক টেষ্টৰ আপুনি কুৱেশ্যন বিলাক ইউটিউবতে সাৰ্চ কৰি মেলি চাই লওক মই যিকিটা জানো যিকিটা সুধিছে বুলি কৈছে কিনি কৈ দিলুৱে আৰু ডকুমেন্টখিনি ৰেডি কৰি নিব ভালদৰে ৰানিংটো কৰিব পাস কৰি আহিব
পাছ কৰি আহি কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু যাৰ আগন্তুক দিন আছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু তলৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপত জইন হৈ মোৰ লগত পাৰ্চনেলি আপোনালোকে জইন হৈ ল'ব আপডেটখিনি দিব বুলি আশা ৰাখিলোঁ এইখিনিয়ে ইনষ্টা আইডিটো ডেছক্ৰিপশ্যনটো দি দিছোঁ ফ'ল' কৰি ল'ব ফেচবুক পেজৰ লিংকো আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ